অসম চহকী সংস্কৃতি, ভাষা আৰু নিজা পৰিচয়ৰ বাবে জনাজাত এখন ৰাজ্য। কিন্তু এই সোণৰ অসমখনত এনেকুৱা এটা অঞ্চল আছে যিয়ে অসমত থাকিও কিন্তু পৃথক হৈ আছে, দ্য বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন বা BTR। অসমৰ বাকী অংশতকৈ বাৰু BTR কেনেকৈ পৃথক? এই পৃথকীকৰণৰ কাৰণ কি? ইয়াৰ প্ৰয়োজন আছেনে বাৰু? আহকচোন আজিৰ এই ভিডিঅ'টোত এই সংবেদনশীল টপিকটোৰ বিষয়ে বিতংভাৱে আলোচনা কৰোঁ। BTRৰ বিষয়ে বুজিব হ'লে আমি কেইটামান দশক পিছলৈ উভতি যাব লাগিব। বড়োসকল অসমৰ অন্যতম বৃহৎ খিলঞ্জীয়া জনজাতি। তেওঁলোকৰ এক চহকী ভাষা, পৰম্পৰা আৰু অসমৰ সৈতে গভীৰ সম্পৰ্ক আছে। এই জনজাতিটো অসমৰ বিশেষকৈ পশ্চিম অংশত বসবাস কৰে। কিন্তু বছৰ বছৰ ধৰি বড়ো ৰাইজে মূলসুঁতিৰ অসমত ৰাজনৈতিকভাৱে প্ৰান্তীয়কৃত, সাংস্কৃতিকভাৱে একাষৰীয়া, অৰ্থনৈতিকভাৱে অৱহেলিত অনুভৱ কৰিছিল। হয়তো এই ক্ষোভতে বড়োলেণ্ড নামৰ সুকীয়া ৰাজ্য এখনৰ দাবীত বড়োসকলে 1980 চনৰ শেষৰ ফালে এটা শক্তিশালী আন্দোলন আৰম্ভ কৰে। অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন আৰু পিছলৈ বড়ো লিবাৰেশ্যন টাইগাৰ্ছৰ দৰে সংগঠনৰ নেতৃত্বত এই আন্দোলন চলি থাকে। এই আন্দোলনৰ লক্ষ্য আছিল বড়ো পৰিচয় সুৰক্ষিত কৰা আৰু স্বায়ত্তশাসন নিশ্চিত কৰা। এই আন্দোলনৰ ফলত ব্যাপক প্ৰতিবাদ, হিংসা আৰু দুৰ্ভাগ্যজনকভাৱে অঞ্চলটোত জাতিগত উত্তেজনাৰ সৃষ্টি হয়। এই আন্দোলনৰ তীব্ৰতা দেখি ভাৰত চৰকাৰে বড়ো নেতাসকলক শান্তি চুক্তিৰ বাবে আহ্বান কৰে। এই চুক্তিৰ মৰ্মেই 2003 চনত ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠন কৰা হয়। ইয়াৰ উদ্দেশ্য আছিল অসমৰ 4খন জিলাৰ বড়োসকলক স্বায়ত্তশাসিত ক্ষমতা প্ৰদান কৰা। কিন্তু যে বড়োসকল এতিয়াও সন্তুষ্ট নাছিল। শাসন, প্ৰতিনিধিত্ব আৰু ক্ষমতাৰ ভাগ বতৰাক কেন্দ্ৰ কৰি হিংসা চলিয়ে থাকিল। এইবোৰ দেখিয়ে 2020 চনৰ জানুৱাৰী মাহত ভাৰত চৰকাৰ, NDFB-কে ধৰি 4টা বড়ো গোট আৰু অসম চৰকাৰৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। এই চুক্তিত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল নাম সলনি কৰি বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন নাম দিয়া হয়। এই নতুন চুক্তিখনে আগতকৈও অধিক আৰ্থিক সম্পদ, প্ৰশাসনিক ক্ষমতা আৰু বিশেষকৈ বড়ো ভাষা আৰু সংস্কৃতি ৰক্ষাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আজি BTR-এ নিজাকৈ পৰিষদীয় চৰকাৰ চলায়। শিক্ষা, মাটি, কৃষি, সংস্কৃতিৰ দৰে বিষয়সমূহ নিজে চম্ভালে। আচলতে ই কোনো সুকীয়া ৰাজ্য নহয়, কিন্তু ই অসমৰ অন্যান্য অঞ্চলতকৈ অধিক স্বায়ত্তশাসন লাভ কৰে। BTR-এ বড়ো ভাষা আৰু সংস্কৃতিৰ বাবে বিশেষ সুৰক্ষা পায়। কেন্দ্ৰ চৰকাৰৰ পৰা পোনপটীয়াকৈ আৰ্থিক অনুদান পায়। BTR গঠন কৰাটো চৰকাৰৰ এটা ভাল পদক্ষেপ আছিল। ইয়াৰ ফলত দীৰ্ঘদিনীয়া সংঘাত সমাধান হ'ল। দশক ধৰি বড়ো জনগোষ্ঠীয়ে অৱহেলিত অনুভৱ কৰিছিল। BTR-ৰ জৰিয়তে অসমখনক ভাগ নকৰাকৈ অসমৰ এটা উল্লেখযোগ্য খিলঞ্জীয়া জনজাতিক ন্যায় দিয়াটো সঁচাকৈয়ে চৰকাৰৰ এটা ভাল পদক্ষেপ আছিল নে বাৰু? এতিয়াও BTR-ৰ ৰাজ্যকেইখনত কিন্তু বড়ো আৰু অনাবড়ো মানুহৰ মাজত প্ৰতিনিধিত্বক লৈ উদ্বেগ চলিয়ে থাকে। এতিয়াও ইয়াৰ সম্প্ৰদায়ৰ মাজত উত্তেজনা চলিয়ে থাকে। তথাপিও আমি আশা কৰোঁ যাতে ইয়াত ঐক্য, সহ অস্তিত্ব আৰু ভাগ বতৰাৰ বাবে আৰু কেতিয়াও উত্তেজনা নহওক। চাবলৈ গ'লে কিন্তু BTR-ৰ কাহিনী কেৱল সীমান্ত আৰু শাসনৰ ব্যৱস্থা নহয়। ই পৰিচয়, অধিকাৰ, স্বীকৃতি আৰু শান্তিৰ বিষয়েহে। BTR বাকী অসমৰ পৰা পৃথক হয়, কিন্তু ই এতিয়াও অসমৰ এক অবিচ্ছেদ্য অংগ। আৰু আলোচনাই কেনেকৈ শান্তি গঢ়ি তুলিব পাৰে, BTR হৈছে তাৰ এক জ্বলন্ত উদাহৰণ। That's it for today। এই ভিডিঅ'টোৰ পৰা আপুনি নিশ্চয় কিবা এটা নতুন শিকিব পালে। যদি সঁচাকৈ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ এনেকৈ ভিডিঅ' পাই থাকিবৰ কাৰণে। এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।